নমস্কাৰ বন্ধুসকল, সকলোকে জিত আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি চৰ্চা কৰিম অসম পুলিচৰ ইণ্টাৰভিউৰ বিষয়ে। অসম পুলিচৰ এক্সট্ৰা মাৰ্ক চি স্পৰ্টছ মাৰ্কৰ বিষয়ে বিশ্লেষণ কৰিম এই ভিডিঅ'টোত, যে স্পৰ্টছ মাৰ্কত মাৰ্ক দিছে নে নাই, বা আপোনাৰ কেনেকুৱা লেভেলৰ স্পৰ্টছ চাৰ্টিফিকেট তাত একচেপ্ট কৰা হয়। বন্ধুসকল, এটি সৰু ভিডিঅ', বহুত ডাঙৰ নকৰোঁ ভিডিঅ'টো, এটি সৰু ইনফৰমেশ্যনৰ সৈতে আপোনালোকক এই বাৰ্তাটো প্ৰভাইড কৰিম। বন্ধুসকল, অসম পুলিচৰ যি এক্সট্ৰা মাৰ্ক স্পৰ্টছ চাৰ্টিফিকেটৰ, সেই চাৰ্টিফিকেটসমূহ ডিষ্ট্ৰিক্ট লেভেল যদিও হয়, ডিষ্ট্ৰিক্ট লেভেল তেতিয়া একচেপ্ট কৰা হোৱা নাই তাত। আৰু ডিষ্ট্ৰিক্টটো বাদেই দিয়ক, আপোনাৰ যদি ষ্টেট লেভেল চাৰ্টিফিকেটো আছে তেনেহ'লেও একচেপ্ট কৰা হোৱা নাই তাত। ঠিক আছে বন্ধুসকল, আপোনাৰ নেশ্যনেল বা ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে একচেপ্ট কৰিব সেই চাৰ্টিফিকেটসমূহ। এইখন যিহেতু দেখিছে, এইখন এটা কাৰাটেৰ হয়, এইখন স্পৰ্টছ চাৰ্টিফিকেট। তো এই চাৰ্টিফিকেটখন একচেপ্ট কৰা হোৱা নাই বন্ধুসকল। আপোনালোকৰ কি হ'ব লাগিব? নেশ্যনেল চাৰ্টিফিকেট হ'ব লাগিব। ঠিক আছে বন্ধুসকল, নেশ্যনেল চাৰ্টিফিকেট হ'ব লাগিব আপোনাৰ, তেতিয়াহে একচেপ্ট কৰিব। তো বন্ধুসকল, আপোনালোকে নেশ্যনেল চাৰ্টিফিকেট খেলিবৰ কাৰণে কি কৰিব লাগিব? বন্ধুসকল, আপোনালোকৰ অসমত প্ৰায়বোৰ বিভিন্ন ধৰণৰ গেম থাকে, যেনেকৈ বক্সিং, কাৰাটেই হওক বা ফুটবল। আপুনি ষ্টেট লেভেলত পাৰ্টিচিপেট কৰি নেশ্যনেললৈ যাব পাৰিব। তো তেনেকুৱা গেমবোৰ খবৰ লৈ থাকিব আৰু নেশ্যনেল গেম খেলিব, আৰু সেই গেমত পাৰ্টিচিপেট কৰিলে বা চাৰ্টিফিকেটখন পালে আপোনাৰ এটি ভাল সুবিধা হ'ব। এইবাৰ বন্ধুসকল কিয় বা নাজানো, ইণ্ডিয়ান আৰ্মিত একচেপ্ট কৰা হয় ষ্টেট লেভেল চাৰ্টিফিকেট, আমাৰ এবাৰ অসম পুলিচত একচেপ্ট কৰা হোৱা নাই ষ্টেট লেভেল চাৰ্টিফিকেট। তো সেইটো কি কৰিব আৰু, যিহেতু তেওঁলোকে কৰা নাই, সেইটো সুবিধাটো দিয়া হোৱা নাই। তো এইটোৱে সৰু ইনফৰমেশ্যন দিব এটা বাৰ্তা দিলোঁ আপোনালোকক। মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু ভাল লাগিলে লাইক কৰিব। জয় আই অসম।